নিযুত মইনা আঁচনি আৰু বাবু আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট লৈ আহিছো। সেইটো আপডেট হ'ল আপোনালোকে যদি নিযুত মইনা আঁচনিত এপ্লিকেশ্যন কৰিছে অথবা আপোনালোকে বাবু আঁচনিত অনলাইনত এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে এতিয়া বাবু আঁচনিৰ অথবা নিযুত মইনা আঁচনিৰ পইচা লাভ কৰিব নে নকৰে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো, চাই ল'ব। আজিৰ ভিডিঅ'টো হৈছে কিন্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট আপডেট হয়। যেনেকুৱাকৈ আগত নিযুত মইনা আঁচনি বাবু আঁচনিৰ কাৰণে কলেজত অনলাইনত এপ্লিকেশ্যন হৈছিল, আপোনালোকে অফলাইনতে ফৰ্ম ফিল আপ কৰি জমা দিলে আপোনালোকে নিযুত মইনা আঁচনি আৰু বাবু আঁচনিৰ ধন লাভ কৰিছিল। কিন্তু এইবাৰ যিহেতু অনলাইন পৰ্টেল মুকলি কৰি দিয়া হৈছে বা আপোনালোকে অনলাইনৰ জৰিয়তে নিযুত মইনা আঁচনিৰ বাবু আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া যিসকলে এতিয়ালৈকে বাবু আঁচনি আৰু নিযুত মইনা আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰা নাই, তেনেহ'লে আপোনালোকে আজিয়ে নিযুত মইনা আঁচনি বাবু আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। আৰু কিন্তু বেছি সময় নেই, লাষ্ট ডেট দিয়া হৈছে কিন্তু 31 আগষ্ট। আপোনালোকে অনলাইনত 31 আগষ্টৰ আগতে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ কৰিব নিশ্চয় আপোনালোকে সকলোৱে জানে। আপোনালোকে যেনেকুৱাকৈ এডমিশ্যন কৰিছিল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা BA ফাৰ্ষ্ট ইয়েৰ, আপোনালোকে যিটো পৰ্টেল লগ ইন কৰি আপোনালোকে এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছিল, এতিয়া আপোনালোকে সেইটো পৰ্টেল অপেন কৰিব। আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দি আপোনালোকে লগ ইন কৰিব। ইয়াত চাব ওপৰত দিয়া থাকিব বাবু আঁচনি অথবা নিযুত মইনা আঁচনিৰ ইয়াত নাম দিয়া থাকিব। এতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা এপ্লিকেশ্যন কৰিব। তাৰপিছত ইয়াত কিন্তু এপ্লিকেশ্যন কৰাৰ পিছত এটা কিন্তু ইয়াত ৰিচিপ্ট ওলাই আহি যাব। আপোনালোকে এতিয়া ৰিচিপ্টটো প্ৰিণ্ট কৰি ল'ব লাগিব। ইয়াত চাব, ইয়াত ওপৰত দিয়া থাকিব আঁচনিৰ নামটো দিয়া থাকিব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, ইয়াত চাব দিয়া থাকিব একনলেজমেণ্ট ৰিচিপ্ট। এতিয়া আপোনালোকে ফাৰ্ষ্ট ৰিচিপ্টটো ওপৰত ক্লিক কৰিব, আপোনাৰ মোবাইলত কিন্তু ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰি লৈ তাৰপিছত এটা বাবু আঁচনিৰ অথবা নিযুত মইনা আঁচনিৰ এটা এপ্লিকেশ্যন ফৰ্ম আপোনাৰ কলেজৰ পৰা দিব অথবা আপোনালোকে কিন্তু অনলাইনৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ আপোনালোকৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ এতিয়া আপোনালোকে বৰ্তমান যিটো কলেজত পঢ়ি আছে তাত কিন্তু আপোনালোকে জমা কৰিব লাগিব। যদি আপোনালোকে জমা নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ নকৰিব আৰু আপোনালোকে আঁচনিৰ ধন লাভ নকৰিব। সেইকাৰণে যিসকলে বাবু আঁচনিত বা নিযুত মইনা আঁচনিত এপ্লিকেশ্যন কৰিছে, আপোনালোকে অতি সোনকালে আপোনাৰ কলেজত যাই ডকুমেণ্টবোৰ জমা কৰিব। যদি আপোনালোকে ডকুমেণ্টবোৰ জমা নকৰে আপোনাৰ কলেজত, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ নকৰিব। খালি কিন্তু আপোনালোকে অনলাইনত আবেদন কৰিলে আপোনালোকে নিযুত মইনা আঁচনিৰ আৰু বাবু আঁচনিৰ ধন লাভ নকৰিব। আপোনালোকে আপোনাৰ কলেজত ডকুমেণ্ট জমা কৰিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে আঁচনিবোৰৰ ধন লাভ কৰিব। আৰু আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিছে, আপোনালোকে সেইটো বেংকৰ একাউণ্ট চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো DBT লিংক এক্টিভ আছে নে নাই। যদি আপোনালোকৰ DBT লিংক এক্টিভ নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত নিযুত মইনা আঁচনিৰ বাবু আঁচনিৰ ধন নোসোমাব। নিশ্চয় আপোনালোকে এপ্লাই কৰাৰ সময়ত চেক কৰিছে যে ইয়াত দেখুৱাই দিছে আদাৰ ছেটিং, তাৰমানে কিন্তু আপোনালোকৰ DBT লিংকটো এক্টিভ থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে আঁচনিৰ ধনবোৰ বা চৰকাৰী স্কিমৰ পইচা আপোনালোকে লাভ নকৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ কলেজত জমা কৰক আৰু আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰক যে DBT লিংক এক্টিভ আছে নে নাই। কেনেকৈ চেক কৰিব মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে আজিয়ে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰক যে DBT লিংক এক্টিভ আছে নে নাই। যদি নাই তেনেহ'লে আপোনালোকে DBT লিংকটো এক্টিভ কৰি লৈ ল'ব।